এইজন মেহমুদ মাদানী 96 চনত ইলেকশ্যন খেলিছিল নেকি মোৰ যদি ভুল হোৱা নাই ধুবুৰীৰ পৰা ইলেকশ্যন খেলা নাছিল জানো এইজনে খেলিছিল নেকি কোনোবা এজনে খেলিছিল মোৰ অলপ বিশ্বাস আছে মাদানী এইজনে মেহমুদ মাদানীয়ে 96 চনত ইলেকশ্যন খেলিছিল ধুবুৰীৰ মানুহে তেতিয়া ভোট দিয়া নাই গতিকে এই মানুহবিলাক হ'ল অসমৰ কাৰণে যাবৰ অসমত কোনো গ্ৰহণযোগ্যতা নাই মই ধুবুৰীত থাকি কৈছোঁ ধুবুৰী সমষ্টিত 25 লাখ ভোটাৰ আছে তাৰে 90% বা 85% মুছলমান ভোটাৰ ইয়াত থাকি কৈছোঁ মাদানীক ভয় আমি নাখাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো কালি বুঢ়াঙুলি দেখাইছে কাৰণ অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ মানুহে সিদ্ধান্ত ল'ব মাদানী কোন আকৌ কৈছোঁ এই মাদানীক ধুবুৰী মানুহেতো 50,000 ভোট দিয়া নাই মই ৰাজনীতি কৰা ব্যক্তি সৰুৰ পৰা মই কথাবিলাক খবৰ ৰাখোঁ মই জানো এজনে মেহমুদ মাদানী খবৰ ল'ব 96 চনত লোকসভাত ইলেকশ্যন খেলিছিল ধুবুৰীত ইলেকশ্যন খেলিছিলে আৰু 50,000 55,000 ভোট পাইছিলে গতিকে তেওঁ আমাৰ ইয়াত আমাৰ অসমত যি হৈ আছে অসমত বিষবাস্প দিল্লীত বহি থাকি কৰিব নালাগে উত্তৰ প্ৰদেশত বহি থাকি অসমত বিষবাস্প বিয়পাব নালাগে আৰু আকৌ কৈছোঁ এনেকুৱা 100টা মাদানীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একো কৰিব নোৱাৰে কাৰণ অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আমি কোনো মানুহক অন্যায় কৰা নাই আমি কি কৰিছোঁ যি অন্যায়ভাৱে ক'ৰবাত বসতি লৈছে তাৰ বিৰুদ্ধে কৰিছোঁ এইটো খোলাখুলি কথা এইটো দেখকৈ কৰিছোঁ সকলোকে কৰিছোঁ তাত আমি ধৰ্ম চোৱা নাই বৰ্ণাঞ্চল মানুহে দখল কৰিব নোৱাৰে পিজিআৰ দখল কৰিব নোৱাৰে গ্ৰেজুৱেলিটো ৰিহেবিলিটেশ্যন হৈ আছে আপোনালোকে হয়তো বহুতে গম নাপায় লামডিঙত যিখিনি মানুহৰ এভিকশ্যন হৈছিলে বহুত মানুহতো যমুনামুখত ৰিহেবিলিট কৰা হৈছিলে আমাৰ গৰুখুটিত যেতিয়া বহুত মানুহ এভিকশ্যন কৰা হৈছিলে তাৰ ওচৰৰ দলগাঁৱটো ৰিহেবিলিট কৰা হৈছিল এই কথাবিলাক কোনো নকয় এই কথাবিলাক নুলিয়াই গতিকে আমাৰ সিদ্ধান্তত আমি অটল যে যোনে চৰকাৰী মাটি দখল কৰিব তাত আমি কম্প্ৰমাইজ নকৰোঁ তাৰ লগে লগে এটা কথা কওঁ এনেকুৱা 100টা মাদানী 1000টা মাদানীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একো কৰিব নোৱাৰে আৰু যিমান কৰিবলৈ চেষ্টা কৰিব সিমান তেওঁলোকৰ বেয়া হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত